মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। মুখ্যমন্ত্ৰীৰ ভীতিগ্ৰস্ততাৰ বহিঃপ্ৰকাশ ঘটিছে। তেওঁ ভয়াতুৰ আমাৰ পৰা শংকিত হৈছে, আমাৰ পৰা ভয় কৰিছে, আমাৰ কথাখিনি শব্দ কৰিবলৈ বিচাৰে। সেইকাৰণে তেওঁ জানে যে জনসাধাৰণৰ মাজত এইখিনি কথা যথেষ্ট প্ৰচলিত আৰু সেইকাৰণে জনতাৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। ভয়াতুৰ মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আৰক্ষী প্ৰশাসনক। কংগ্ৰেছৰ বিৰুদ্ধে ৰাজপথত নমাইছে অসম আৰক্ষী আৰু প্ৰশাসনক। অসম আৰক্ষী আজি কি আমাৰ অসমৰ মহিলাসকলৰ নহয় নেকি? দৰমহা কি মুখ্যমন্ত্ৰী নিজৰ পকেটৰ পৰা দিয়ে নেকি? ৰাইজৰ পৰা আমি দৰমহা দিওঁ আৰু তেওঁলোকে এতিয়া ৰাইজৰ FIR-বোৰ নলয় আৰু মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিয়ে তাৰ মতে কৰে। এইটো কি ধৰণৰ আইনী প্ৰক্ৰিয়া? কি ধৰণৰ আইনী প্ৰক্ৰিয়া? আজি আমি সেইকাৰণে আমি বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে কৈছো যে আপোনালোকে গৃহ বিভাগৰ দায়িত্বত, কিন্তু অসমৰ ইতিহাসত আটাইতকৈ বিফল যদি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হ'ল, সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ধন সম্পত্তিৰ কথা ৰাজ্যৰ চুকে কোণে ঘৰে ঘৰে জানে। কিমানজনৰ কণ্ঠ ৰুদ্ধ কৰিব মুখ্যমন্ত্ৰীয়ে? মুখখন কেনেকে ৰুধিব পাৰে? যি কথা অসমৰ চুকে কোণে প্ৰতিটো ঘৰৰ মানুহজনে জানে, এই 2-3জনৰ তোমালোকে মুখখনটো অলপ দিনৰ কাৰণে ৰুধিলেও মানুহ কি সঁচা কথা নাজানে নেকি? আৰু যদি মুখ্যমন্ত্ৰীৰ সাহস আছে তো জনতা আদালতৰ ভিতৰত এজন ৰাজনীতিবিদ দৰে আমাৰ লগত সন্মুখৰ পৰা ফাইট কৰক। বৃহস্পতিবাৰে বিশ্বনাথত সময় পৰিৱৰ্তন শীৰ্ষক প্ৰদেশ কংগ্ৰেছৰ যাত্ৰাই দ্বিতীয় পৰ্ব আৰম্ভ কৰিলে। বিশ্বনাথ বাইপাছ হৈ বালিপুখুৰী পালেগৈ গৌৰৱ গগৈৰ যাত্ৰা। এই যাত্ৰাত গৌৰৱ গগৈক সংগ দিবলৈ ৰাজপথলৈ ওলাই আহে কেইবাশ কংগ্ৰেছ কৰ্মী। যাত্ৰাৰ সময়ছোৱাত চতিয়াত দুৰ্বৃত্তৰ আক্ৰমণ, গৌৰৱ গগৈ উঠি যোৱা বাহনত। চতিয়াৰ ৰাজপথত শিল দলিয়াই আক্ৰমণ গৌৰৱ গগৈৰ বাহনত। ইফালে বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলাই জামুগুৰিহাটত পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহা গৌৰৱ গগৈক বাধা দিলে প্ৰশাসনে। শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সীমা ঘিলাধাৰীত প্ৰশাসনে বাধা প্ৰদান কৰে গৌৰৱ গগৈক। জামুগুৰিহাটত আনকি দুৰ্বৃত্তই কংগ্ৰেছৰ কেইবাখনো বাহনৰ ক্ষতিগ্ৰস্ত কৰে, যাৰ বাবে ৰাজপথত প্ৰতিবাদত বহিল APCCৰ সভাপতি গৌৰৱ গগৈসহ কংগ্ৰেছ নেতা। এই সন্দৰ্ভত গৌৰৱ গগৈৰ অভিযোগ, ভয় ভাবুকিৰে মুখ বন্ধ কৰিব নোৱাৰি এইবাৰ পোনপটীয়াকৈ কংগ্ৰেছৰ পিছত মুখ্যমন্ত্ৰী। অসমৰ ভিতৰত অসম আৰক্ষীবোৰ মাত্ৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কামখিনি কৰি মুখ্যমন্ত্ৰীক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব পাৰে, ৰাজনৈতিকভাৱে সহায় কৰিব পাৰে, সেয়া লৈহে তেওঁলোকে সীমাবদ্ধ। আজি আমি দেখা পাইছো যে কংগ্ৰেছৰ অলপ এডভাৰটাইজমেণ্ট বনোৱাৰ ক্ষেত্ৰত 2-3 গৰাকীক অসম আৰক্ষীয়ে কোনোবা এজন বিজেপি দলৰ কৰ্মী FIR ভিত্তিত দিছপুৰ থানাক তেওঁলোকক বাৰম্বাৰ মাতিছে আৰু FIR-টো কি দিছে যে সেইগৰাকী ব্যক্তিয়ে যিজনে FIR দিছে সি কৈছে যে সি খবৰ পাইছে যে ক'ৰবাত এটা গোটৰ মাজত আলোচনা হৈ আছে যে মোৰ ওপৰত কংগ্ৰেছৰ ভিতৰত কংগ্ৰেছৰ সমৰ্থকসকলৰ মাজত এটা প্লেনিং হৈ আছে যে প্ৰদেশ কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰা যাব। মুখ্যমন্ত্ৰী আনকি কংগ্ৰেছৰ হৰ্ডিং আৰু বিজ্ঞাপন প্ৰস্তুত কৰা এজেন্সিৰ পিছতো লাগিছে। অসম আৰক্ষীৰ তৎপৰতাক সমালোচনা কৰি অভিযোগ গৌৰৱ গগৈৰ। আমাৰ কংগ্ৰেছৰ কিছু এই এডভাৰটাইজমেণ্ট হৰ্ডিং আমি চবটো নাজানো কেনেকে বনাব লাগে, প্লে কাৰ্ড এইবোৰ চব বনোৱাৰ ক্ষেত্ৰত সেইসকলক মাতি আনি বাৰম্বাৰ তেওঁলোকক প্ৰশ্ন কৰিছে। আমাৰ ফালৰ পৰা আমি কৈছো যিসকলক মাতিছে, যদি মোৰ ওপৰতে ষড়যন্ত্ৰ, মই কৈছো যে যিসকলক মাতিছে কোনো সম্পৰ্ক নাই, কিন্তু দিছপুৰ থানাই অসম আৰক্ষী এনেকুৱা ভূমিকা কিয় লৈছে?
আজি মুখ্যমন্ত্ৰী এজন প্ৰদেশৰ মুখ্যমন্ত্ৰী তেওঁ আজি তাৰিখত প্লাকাৰ্ড আৰু হোৰ্ডিং বনোৱাৰ এজেঞ্চি 2-3জনৰ নাম ল'বলৈ আজি তেওঁলোকক ভাবুকি দিবলৈ বিচাৰিছে প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু একো কাম নাই নেকি যে হোৰ্ডিং কোনে বনায় প্লাকাৰ্ড কোনে বনায় তাৰ ভিতৰত কোন প্লাকাৰ্ডটো কেনেকৈ লিখিব লাগে কংগ্ৰেছ হাত চিনটো ক'ত হ'ব লাগে এইখিনি মানুহৰ নাম এতিয়া ল'বলৈ বাধ্য হৈছে পইণ্ট ব্লেংক শ্বট ভিডিঅ'ৰে অসমক লাজত পেলোৱাৰ দাবীৰে মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ দুখৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী লৈ বাৰম্বাৰ এনেধৰণৰ বিতৰ্কিত কথাবোৰ চৰ্চিত আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জনসাধাৰণে আজি সুপ্ৰিম কোৰ্টত গৈ কেছ দিছে মানে কিমান আমাৰ বাবে লজ্জাজনক কথা যে আজি সমগ্ৰ ভাৰতৰ ভিতৰত বিভিন্ন অধিবক্তাসকল সকলে গৰিহণা দিছে তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ সাংবাদিকসকল আছে তেওঁলোকেও সুধিছে যে কি দৰকাৰ মুখ্যমন্ত্ৰী এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰী সাংবিধানিক পদত বহি থকা এগৰাকী ব্যক্তি কি দৰকাৰ আৰু সেইকাৰণে আজি আমি লজ্জিত হৈছো আৰু তেওঁ অসমৰ জনসাধাৰণৰ পৰা আমাক এনেকুৱা এটা ঠাইলৈ লৈ যোৱাৰ বাবে অসমৰ জনসাধাৰণৰ পৰা ক্ষমা বিচাৰিব লাগে বিশ্বনাথৰ বালিপুখুৰীত প্ৰদেশ কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি তথা স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ এক প্ৰতিমূৰ্তিও উন্মোচন কৰে গৌৰৱ গগৈয়ে গৌৰৱ গগৈক সংগ দিয়ে ৰকিবুল হুছেইন ভূপেন বৰা ৰিপুণ বৰা শিৱামণি বৰা আদিয়ে ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম